যদি এতিয়াও এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পৰা নাই তেন্তে এই ভিডিঅ'টোত মই কম কেনেকৈ ডাউনলোড কৰিব ৰিসেন্টলি আসাম লেজিসলেটিভ এছেম্বলিত যি পদ মুকলি হৈছিল সেই পদৰ বাবে এডমিট কাৰ্ড দি থকা হৈছে আপোনালোকে যদি ডাউনলোড কৰা নাই তেন্তে কৰি ল'ব আৰু যদি ডাউনলোড কৰাত অসুবিধা হৈছে তেন্তে বলক মই ভিডিঅ'টো দেখাই দিছো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেই এডমিট কাৰ্ডবোৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকে গুগল ক্ৰমত যাব আপোনাৰ ব্ৰাউজাৰত যাব তাৰ পাছত আসাম লেজিসলেটিভ এছেম্বলি বুলি টাইপ কৰিব আৰু টাইপ কৰাৰ পাছত সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পাছত আপোনালোকে assamvidhanabha.org বুলি এটা ওয়েবসাইট দেখা পাব আপুনি সেই ওয়েবসাইটত ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পাছত অলপ ওয়েট কৰক তাৰ পাছত দেখা পাইছে আপোনালোকে এনেকৈ দেখা পাব মোবাইলত তাৰ পাছত ইয়াত ভালকৈ চাব তিনিটা ডট আছে তিনিটা আছ আছে আৰু সেই আছত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে নোটিস বুলি দেখা পাই আছে তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পাছত ৰিক্ৰুটমেন্ট নোটিস বুলি আছে তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পাছত ইয়াতে এডমিট কাৰ্ড বুলি অপচন আছে আপোনালোকে তাতে ক্লিক কৰিব এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে তাতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ দেখা পাব যত আপোনাৰ ইয়াত লগইন কৰাৰ বাবে এটা অপচন দিব আপোনালোকে ইয়াতে আপোনালোকৰ অনলাইন কৰাৰ সময়ত যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো লিখিব নাইবা যদি ৰেজিষ্ট্ৰেচন নম্বৰ মনত আছে তেন্তে ৰেজিষ্ট্ৰেচন নম্বৰ লিখিব তাৰ পাছত কি পাসওয়াৰ্ড আপোনাৰ আছিল সেই পাসওয়াৰ্ডটো লিখিব ইয়াতে আৰু লিখাৰ পাছত আপোনালোকে ইয়াতে আই এম নট ৰব বুলি তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে লগইন বুলি যেটো অপচন আছে তাত ক্লিক কৰিব আৰু লগইন কৰাৰ পাছতো কিছুমান লগইন হোৱা নাই বা এডমিট কাৰ্ড ডাউনলোড হোৱা নাই তেন্তে আপোনালোকে কি কৰিব আপোনালোকে সিম্পলি লগইনত ক্লিক কৰক মোবাইল নম্বৰটো লিখক তাৰ পাছত পাসওয়াৰ্ডটো লিখক ইয়াতে ৰাইট চিন ক্লিক কৰক তাৰ পাছত লগইন ক্লিক কৰক লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে যেতিয়া লগইনত ক্লিক কৰিব তেতিয়া যদি আপোনাৰো প্লিজ ওয়েট বুলি দেখাই আছে তেন্তে আপোনালোকে ভালকৈ মোবাইলৰ তলত চাব আপোনাৰ মোবাইলৰ তলত ইয়াতে চাব দেখা পাব লগইন সাকসেসফুলি বুলি এটা অপচন আছে লগইন সাকসেসফুলি বুলি ইয়াত লিখি দিছে অৰ্থাৎ আপোনাৰ লগইন হৈ গৈছে আপুনি ক্লিক কৰিব ইয়াত যে ওকে বুলি এটা আছে সেই ওকে বুলি থকা বটনত ক্লিক কৰি দিব আৰু বটনত ক্লিক কৰাৰ পাছত আপোনালোকৰ লগইন সাকসেসফুলি হৈ যাব আৰু কোনোবাই যদি পাহৰি গৈছে পাসওয়াৰ্ডটো কি তেন্তে ইয়াতে ফৰগট বুলি এটা অপচন আছে ফৰগট পাসওয়াৰ্ড তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে তাতে প্ৰক্ৰিয়াটো লিখা থাকিব আপুনি সেইমতে ফৰগট পাসওয়াৰ্ড কৰি আপোনাৰ পাসওয়াৰ্ডটো জানি লব পাৰে নাইবা নতুনকৈ ৰাখি লব পাৰে এতিয়া যি সকলৰ লগইন হোৱা নাছিল তেওঁলোকে ইয়াতে ওকে বুলি আছে ওকেত ক্লিক কৰিব তেন্তে ইয়াতে দেখা পাই আছে এডমিট কাৰ্ড ডাউনলোড এডমিট কাৰ্ড বুলি এটা অপচন আছে আৰু আপোনালোকে এই অপচনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব পিডিএফ আকাৰত তাৰ পাছত আপোনালোকে প্ৰিন্ট কৰি উলাই ল'ব পাৰে সো এনেকৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে আৰু আপোনাৰ এডমিট কাৰ্ডতে উল্লেখ কৰা আছে কেতিয়া আপোনাৰ এক্সাম হ'ব এক্সামৰ টাইমটো কি হ'ব আৰু আপোনাৰ কোড হ'ব আপোনাৰ এক্সামটো হ'ব গোপীনাথ বৰদলৈ ভৱন আসাম লেজিসলেটিভ এছেম্বলি প্ৰিমাইসেছ তাতে হ'ব আৰু টাইপিষ্টসকলৰ এক্সাম আছে আপোনাৰ ডিসেম্বৰৰ 10 তাৰিখে সো ভিডিঅ'টোত এখিনি আছিল আৰু যি সকলৰ এডমিট কাৰ্ড আহা নাই অৰ্থাৎ যি সকলে এডমিট কাৰ্ড লাভ কৰা নাই তেন্তে আপোনালোকৰ হয়তো নাম সিলেকশন লিষ্টত নাহিব পাৰে সো আপোনালোকৰ এডমিট কাৰ্ড নাহিব পাৰে সো আপোনালোকে যদি জানিব বিচাৰে যে আপোনাৰ নামটো সিলেক্ট হৈছে নে নাই এডমিট কাৰ্ড পোৱাৰ বাবে তেন্তে আপোনালোকে এই ওয়েবসাইটত যাব এটোত আপোনালোকে এটা অপচন দেখা পাব শৰ্ট লিষ্ট অফ ক্যান্ডিডেট ইয়াতে ক্লিক কৰি আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এখন লিষ্ট আহিব যত উল্লেখ কৰা আছে কোন সকল ব্যক্তিয়ে এডমিট কাৰ্ড পাব সো তাতে যদি আপোনাৰ নামটো নাই তেন্তে আপোনালোকে এডমিট কাৰ্ড নাপায় আৰু যদি সেই লিষ্টত নামটো আছে তেন্তে এডমিট কাৰ্ড আপুনি পাব সো এখিনি আছিল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ